পথাৰত পানী নাই, কৃষকৰ হাহাকাৰ অৱস্থাৰ, চৰকাৰৰ বিয়াগোম বিভাগৰো কাম নাই। মই আছোঁ ৰধলা পথাৰত, য'ত কৃষি কৰ্মই একমাত্ৰ সম্বল আৰু হাজাৰ বিঘা মাটি এই ৰধলা পথাৰত চন পৰি ৰৈছে। একমাত্ৰ কাৰণ হ'ল পথাৰত পানী নাই, আৰু পানী নোহোৱা ফলতেই আজি হাজাৰ বিঘা মাটি ৰধলা পথাৰত চন পৰি ৰৈছে। মই উপস্থিত আছোঁ ৰধলা পথাৰত, আৰু মই দেখুৱাম এটা বস্তু দেখুৱাম আপোনাক। মোৰ কাষত এইটো আছে এটা জলসিঞ্চন বিভাগৰ এটা পানী পাম্প। 1979 চনতে স্থাপিত হৈছিলে। তেতিয়া চৰকাৰ দিনত জনতা চৰকাৰ আছিলে, আৰু তেতিয়াতে এই পাম্পটো বনাইছিলে আৰু কৃষকক পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে এইটো ব্যৱস্থা কৰিছিলে। কিন্তু আজি পৰ্যন্ত চৰকাৰে এই অঞ্চলটোত, যি কৃষি প্ৰধান অঞ্চল, কৃষি কৰ্মই হ'ল একমাত্ৰ সম্বল, কিন্তু এই অঞ্চলটোত পানীৰ ব্যৱস্থা কোনো ধৰণৰ গ্ৰহণ নকৰিলে। আৰু আজি পানীৰ অভাৱত এই অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটি চন পৰি ৰৈছে, খেতি কৰিব পৰা নাই। কৃষকৰ মাজত এক হাহাকাৰ পৰিৱেশ হৈছে। আৰু মই এজন কৃষকৰ লগত উপস্থিত আছোঁ, আৰু মই তেখেতৰ পৰাই জানিবলৈ বিচাৰিম যে ৰধলা পথাৰত মই উপস্থিত আছোঁ। আপুনি ৰধলা পথাৰৰ এজন কৃষক, খেতি কৰিব পৰা নাই পানীৰ অভাৱত, কি ক'ব? হয়, এইটো চাওক, আজি প্ৰায় 20 দিন আপোনাৰ আজি শাওনৰ 8 দিন গ'ল। গতিকে আমাৰ ইয়াত কি হয়, ঠিক আহাৰৰ 20-25 দিনৰ পৰা খেতিটো আৰম্ভ হয়। কিন্তু এইবাৰ কি হৈ গ'ল, প্ৰথমতে পানী অলপ হ'ল, তাৰপিছত এই 20 দিন ধৰি বৰষুণ নাই, একদম খৰাং হৈ গ'ল, গোটেই পানীৰ অভাৱ হৈ গ'ল। আজি দুদিনমান অলপ অলপ পাতলকৈ কেই মিলিমিটাৰমান বৰষুণ হৈছে, কিন্তু এতিয়া হাজাৰ বিঘা মাটি চন পৰি আছে, চিৰাল ফাট দিছে, গতিকে খেতি কৰিব পৰা নাই। সেইটো আমাৰ ডাঙৰ সমস্যা এটা পানী। কৃষি বিভাগ আছে, ইৰিগেশ্যন জলসিঞ্চন বিভাগ আছে, এই বিভাগসমূহ বিষয়া কৰ্মচাৰী ইয়াত উপস্থিত হয়নে? নাই নাই, মই ধৰক এতিয়া এনেকুৱা, এতিয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ গ্ৰাম সেৱকবিলাক থাকে, কিন্তু আজিলৈকে আমি গ্ৰাম সেৱক দেখাই নাই। আমি ধৰক নিজেই কি কৰোঁ, খেতিৰ কাৰণে আমি তিতাবলৈ যাওঁ, তাৰপৰা বীজ আনো, কিন্তু গ্ৰাম সেৱকবিলাকে বা কৃষি বিভাগে আমাৰ ইয়াত কোনো সহায় নকৰে। জলসিঞ্চন বিভাগৰ মানুহ নেদেখিলোঁ। প্ৰথমতে আমি দেখিছিলোঁ, কিন্তু ৰিটায়াৰ হৈ গ'ল মানুহবোৰ। নাই, আৰু তেওঁলোকৰ ওপৰত আমাৰ কোনো ভৰসা নাই। কেলৈ? তেওঁলোকে দিব নোৱাৰে পানী। সিদিনাখন আজি অলপ দিনৰ আগতে এই কাষতে এটা পাম্প দিছিলে, জ্বলি গ'ল পাম্পটো। মানে গোটেই বছৰ দিন শুই থাকিব, আৰু খেতিৰ সময়ত অভাৱ হৈছে যেতিয়া পানী, তেওঁলোক সক্ৰিয় নহয়। চৰকাৰে এই কৃষি বিভাগৰ ক্ষেত্ৰত বা এনেকুৱা কৃষকৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে, পানীৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। এই বস্তুটো বিষয়ে আপুনি কি ক'ব? চৰকাৰক কেনেধৰণৰ আহ্বান জনাব? চৰকাৰক আমি আহ্বান দিওঁ, ধৰক ৰধলা পথাৰ, মই য'ত আছোঁ ৰধলা পথাৰ, মই ৰধলা পথাৰখন নিবাসী চেতিয়া গাঁৱত। কিন্তু চাওক, ইয়াত ঐতিহাসিক 3টা ৰধলা পুখুৰী আছে। আমি যদি সেই চৰকাৰে পৰ্যাপ্ত খৰচা কৰি এই 3টা পুখুৰী, বৃহৎ বৃহৎ পুখুৰী, যি জলাশয়ৰ দৰে প্ৰতিষ্ঠা কৰিব পাৰে, এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ভৰসা নাই বুলি ক'লোৱে। আহিব, কাৰেণ্ট নাথাকিব, কিবা মেচিনেৰী গণ্ডগোল হ'ব, কিন্তু এই জলাশয়বিলাক যদি ধুনীয়াকৈ আপোনালোকে বান্ধে, পাৰ বান্ধি দিয়ে, খানাই দিয়ে, পৰ্যটনৰ সুবিধা হ'ব, ইয়ালৈ পৰ্যটক আহিব। মানে গ্ৰাম্য পৰ্যটন যেনেকৈ আমাৰ খুমটাই বিধায়ক মৃণাল শইকীয়াই কৰিছে, ঠিক তেনেকৈ যদি কৰিব পাৰে, ইয়াৰ পৰা পাম্পৰ যোগেদি পানী সিঁচি পেলাই ৰধলা পথাৰত যেতিয়া পানী অভাৱ দিব পাৰিব, তেতিয়া কৃষকৰ এই সমস্যাবিলাকৰ সমস্যা সমাধান নহয়। এতিয়া ধৰক কাষতে এটা পুখুৰী আছে, কিন্তু কৃষকৰ হাতত পাম্প নাই। আৰু মই জনাত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে সেই পাম্পবিলাক আহে, কৃষকে ছাবচিডি আনিব পাৰে, কিন্তু সেইবোৰ কি হয়, এক শ্ৰেণীৰ মানুহ আছে, দালাল আছে, তেওঁলোকে নি পেলাই ক্ৰয় কৰি পেলাই কাৰোবাক বিক্ৰী কৰে। প্ৰকৃত কৃষকসমূহে নেপায় এইবোৰ লাভ নেপায় নকৰে। নেপায়। ঠিক আছে, এয়াই হ'ল ৰধলা পথাৰৰ কৃষকৰ এক বেদনা, যে পথাৰ আমাৰ, বজাৰ আমাৰ বুলি ক'লেই নহ'ব। পথাৰত উন্নয়ন হ'ব লাগিব, বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ হ'ব লাগিব, চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। তেতিয়াহে নৱপ্ৰজন্ম এই ক্ষেত্ৰত ওলাই আহিব, কৃষি কৰ্ম কৰিবলৈ ওলাই আহিব। আৰু মই দেখুৱালোঁ যে ৰধলা পথাৰৰ হাজাৰ হাজাৰ বিঘা মাটি কেনেধৰণে চন পৰি আছে, আৰু চৰকাৰে এই ধৰণৰ যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, আজি কোপতি তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰৰ এটা বিয়াগোম বিভাগ আছে, জলসিঞ্চন বিভাগ। জলসিঞ্চন বিভাগে এই ধৰণৰ এই অঞ্চলসমূহত, যিসমূহত কৃষিয়েই একমাত্ৰ ভৰসা, সেই অঞ্চলসমূহত কৃষিৰ ব্যৱস্থাৰে বা জলসিঞ্চন ব্যৱস্থাৰে কৃষকসকলক উপকৃত কৰিব লাগে। কিন্তু আজি পৰ্যন্ত চৰকাৰৰ এনেধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই আজি হাজাৰ হাজাৰ বিঘা মাটি চন পৰি ৰ'বলগীয়া অৱস্থা হৈছে।